স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম, মহা অনুগ্ৰহ, মহা পৰিত্ৰাণৰ কাৰণে ধন্যবাদ। প্ৰভু, আমি আহিছোঁ প্ৰভুৰ দিনত ইজনে সিজনৰ লগত সহভাগিতা ল'বলৈ, তোমাৰ বাক্য শিকিবলৈ। প্ৰভু, তুমি আমাক শিকোৱা। পবিত্ৰ আত্মা ঈশ্বৰ, প্ৰতিজনৰ মন মুকলি কৰিবা আৰু তুমি নিজেই শিক্ষক হৈ শিক্ষা দিয়া শাস্ত্ৰীয় বচন বুজিবলৈ সহায় কৰা। আৰু পৃথিৱীখন বেয়াৰ পৰা বেয়ালৈ গৈ আছে, কতোৱে শান্তি নাই। ক'ৰবাত ভূমিকম্প হৈ ঘৰ বাৰী ধ্বংস হ'ল, অনেক মানুহ ঢুকাই গৈছে। ক'ৰবাত আকৌ যুদ্ধ বিগ্ৰহ, ক'ৰবাত আকৌ হিংসাৰ বলি হৈছে। এনেকুৱা মাজতে আমি আছোঁ। আমি যেন পৰ দি প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ আৰু পৰ দি প্ৰাৰ্থনা কৰি থকা সময়তেই আমি যেন তোমাৰ বাক্য প্ৰচাৰ কৰিব পাৰিম, সহায় কৰা। বাকী সময় তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। আমাৰ বিষয়টো আছিলে যীশুৰ বিনে আমি উপায়হীন পাপী মানুহ। সেইটো বিষয় আমি চাই আছোঁ। কি হয় বিষয়টো? এইটো যীশুৰ বিনে বা খ্ৰীষ্ট বিনে আমি পাপী মানুহ আৰু উপায়হীন। গতিকে আমি আজি ষ্টাডি কৰোঁ হওক, যীশুৱে পাপীৰ কাৰণে দুখ ভোগ কৰি মৃত্যু হ'ল, যিবিলাকে তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পাব। এতিয়া আমি শাস্ত্ৰ পত্ৰ পঢ়িম, তাৰপিছত গৈ থাকিম। যিচয়া 53 অধ্যায় 1 পদৰ পৰা 11লৈকে পালানুক্ৰমে পঢ়িম। আইজায়া 53 verses 1 to 11। মই 1 পঢ়িছোঁ। আমাৰ বাৰ্তা কোনে বিশ্বাস কৰিলে আৰু জিহুৱাৰ বাহু কাৰ আগত প্ৰকাশিত হ'ল? তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই পৰিত্যক্ত হ'ল। তেওঁ শোকাতুৰ আৰু যাতনা পৰিচিত, আৰু যাৰ পৰা মানুহে মুখ ঢাকে তেওঁ তাৰ নিচিনা। তেওঁক তুচ্ছ কৰা হ'ল আৰু আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ খোচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। তেওঁ উপদ্ৰৱ পালে, তথাপি নম্ৰ হৈ তেওঁৰ মুখ নেমেলিলে। তেওঁ কাটিবলৈ নিয়া মেৰ পোৱালি বা নোম কটীয়াৰ আগত নিজম দি থকা মাইকী মেৰৰ নিচিনা আছিল, এনেকি নিজ মুখকে নেমেলিলে। আৰু লোকে দুষ্টবোৰৰ লগত তেওঁ মৈদাম নিৰূপণ কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ লগত আছিল। তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, আৰু তেওঁৰ মুখত কোনো চলৰ কথা নাছিল। আটাই পঢ়িম। তেওঁ নিজ প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব। মোৰ ধাৰ্মিক দাসে নিজ জ্ঞানৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰিব, আৰু তেওঁবিলাকৰ অপৰাধৰ ভাৰ বব। ধন্যবাদ।
ইয়াতে প্ৰভু যীশুৰ মৃত্যু দুখ যাতনা তাৰ লগতনো আমাৰ কি সম্পৰ্ক আছে? তেওঁ দুখ কষ্ট পাই মাৰ কিল খাই মৰিলে, তাত আমাৰ লগত কি সম্পৰ্ক আছে? এতিয়া তেওঁৰ মৃত্যু আমাৰ সলনি হয়, তেওঁ পোৱা দুখ কষ্ট আমাৰ সলনি, তেওঁ চাবুকৰ কোব খালে, সেই সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। আৰু তেওঁ শাস্তি পালে আমি যেন শান্তি পাওঁ। আটাইবোৰ আমাৰ সলনি হয়। আমি বব লগা পাপৰ ভাৰটো ঈশ্বৰে তেওঁৰ ওপৰত দিলে, আমাৰ সলনি হয় আটাইবোৰ। এতিয়া ইয়াত জিহুৱাৰ দাসৰ বৰ্ণনা বা জিহুৱাৰ দাসৰ দুখ ভোগৰ কথা পুৰণি নিয়মত শুভবাৰ্তাটো আছিলে এই অধ্যায়টো। পুৰণি নিয়মৰ মানুহবিলাকে এই কথাটো শুনি বিশ্বাস কৰি পৰিত্ৰাণ পাইছিল। এইটো শুভবাৰ্তা হ'ল। নতুন নিয়মত আমি 4খন শুভবাৰ্তা পাইছোঁ, মথি, মাৰ্ক, লুক, যোহন, 4খন। এদিন পুৰণি নিয়মত এইটো ডাঙৰ শুভবাৰ্তা আছিলে। আৰু ইয়াত তেওঁলোকে দেখাই নাই, জন্ম হোৱাই নাই যীশু, তেতিয়াই যীশু কেনেকৈ মৰিব, তেওঁ কেনেকুৱা হয়, কি কাৰণে মৰিলে, তেওঁ মৰাৰ লগত আমাৰ কি সম্পৰ্ক আৰু কি পায়, এই আটাইবোৰ ইয়াত লিখা আছে। বহুত আচৰিত কথা। ইয়াতে যুগে যুগে মানুহে ঈশ্বৰৰ বাৰ্তাটো নুশুনে। ইয়াতে আমি পাইছোঁ যিচয়া ভাৱবাদীয়ে ঈশ্বৰৰ কথা পাই প্ৰচাৰ কৰিছিলে, আৰু যিচয়াই যীশুৰ বিষয়ে অনেক অনেক কথা ভৱিষ্যতবাণী কৈছে। এই যিটো আমি পঢ়িলোঁ, এই যিচয়া কিতাপখন যীশু জন্ম হোৱাৰ 700 বছৰৰ আগত লিখিছে। 1 দিন 2 দিন 7 মাহ নহয়, 7 বছৰ নহয়, 700 বছৰৰ আগত। আৰু ইয়াতে সেই ত্ৰাণকৰ্তাজন আহিলে, তেওঁ কেনেকুৱা হয়, কিয় আহিলে, কিয় কোব খালে, তেওঁৰ কোব খোৱা, তেওঁ শাস্তি পোৱা, তেওঁৰ মৃত্যুত আমাৰ কি লাভ আছে, এই গোটেইটো আছে। ইয়াতে এক পদত আমাৰ বাৰ্তা কোনে বিশ্বাস কৰিলে। পুৰণি নিয়মৰ সময়তো ভাৱবাদীসকলৰ দ্বাৰাই ঈশ্বৰৰ কথা কোৱাটো মানুহে বিশ্বাস কৰা নাছিলে। বহুত কম মানুহে পৰিত্ৰাণ পাইছিল তেতিয়াও, বিধান পালন কৰি নহয়, ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ দ্বাৰাই। এতিয়া কোনে বিশ্বাস কৰিলে, তাৰমানে বিশ্বাস নকৰে মানুহ। আৰু জিহুৱাৰ বাহু কাৰ আগত প্ৰকাশিত হ'ল, মানুহ বিশ্বাস নকৰে তেতিয়াও। 2 পদত কিয়নো তেওঁ তেওঁৰ আগত কোমল গজালিৰ দৰে, যীশুৰ কথা কৈছে ইয়াত, আৰু শুকান মাটিত উৎপন্ন হোৱা শিপাৰ নিচিনাকৈ বাঢ়ি উঠিল, তেওঁৰ ৰূপ কি শোভা নাই, আৰু তেওঁ দেখিলে আমি যেন তেওঁক ভাল পাব পাৰোঁ, এনে সৌন্দৰ্য তেওঁৰ নাই। আপোনালোকে ভুল নকৰিব, কেলেণ্ডাৰত থকা যীশুৰ ফটোটো ইমান ধুনীয়া, আকৌ কিছুমানটো সোণালী ৰঙৰ, নাকটো দীঘল জোঙা, ওখ পাখ, ধুনীয়াকৈ লিখিছে। ইয়াত কি কেনেকুৱা বুলি কৈছে বাইবেলে, এইটোৱে বিশ্বাস কৰিব লাগিব আমি। শুকান বালিত গজা পুলিটো কেনেকুৱা হয়, ইমান হেল্ডি নহয়, স্বাস্থ্যৱান নহয়। ইয়াতে প্ৰভু যীশুক তেনেকুৱাহে কৈছে। কি কৈছে, তেওঁ তেওঁৰ আগত কোমল গজালিৰ দৰে, শুকান মাটিত উৎপন্ন হোৱা শিপাৰ নিচিনাকৈ বাঢ়ি উঠিল, তেওঁৰ ৰূপ কি শোভা নাই, ধুনীয়া নহয় কৈছে। তেওঁক দেখিলে আমি ভাল পাবলৈ এনেকুৱা সৌন্দৰ্যও নাই। প্ৰভু যীশু এনেকুৱাহে আছিলে। আৰু 3 পদত তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰা পৰিত্যক্ত,
মানুহে তেতিয়াও ভাল পোৱা নাই তেওঁ নিজৰ জাতি যি জাতিত জন্ম হৈছিলে ভাল পোৱা নাই আৰু বৰ্তমানেও কোনো মানুহে ভাল নাপায় যিবিলাকে ঈশ্বৰক জানিছে পৰিত্ৰাণ পাইছে তেওঁলোকেহে সঁচা অৰ্থত যীশুক জানিছে হলেও প্ৰেমটো এতিয়াও বহুত কম এনেকি নতুন জন্ম পোৱা হয়তো বিশ্বাসীবিলাকেও তেওঁৰ প্ৰতি যেটো প্ৰেম থাকিব লাগে সেইটো কম আছে কম ইয়াতে মানুহে ভাবে মানুহে তেওঁক ঘিণ কৰে তেওঁক ত্যাগ কৰে আৰু তেওঁক মানে দুখ পোৱা মানুহ যাতনা পোৱা মানুহ আৰু তেওঁৰ পৰা মানুহে দেখিলে মুখটো ঢাকে বুলি এইটো ক্ৰুচত তেওঁ উলমি থকা সময়ত মানুহবিলাকে থু পেলাইছিলে অনেকক সি জীয়ালে নিজক ৰক্ষা কৰিব নোৱাৰে নামকচোন তেতিয়া আমি বিশ্বাস কৰিম এনেকৈ ঠাট্টা কৰিছিলে এতিয়া তেওঁক তুচ্ছ কৰা হ'ল একেবাৰে সৰু বুলি ভাবিলে সৃষ্টিকৰ্তা ঈশ্বৰে হয় যীশু তেওঁ মানুহ হৈ আহিলে আৰু তেওঁ এনেকে কৰিলে একো বুলি গণ্য নকৰিলে মুখত থু পেলালে অন্যায় অত্যাচাৰ কৰি অন্যায় বিচাৰ কৰি কাঠত ওলমালে কাঠত থকা সময়তে এৰা নাই তেওঁ ঠাট্টা কৰিলে তুচ্ছ কৰিলে সৰু বুলি ভাবিলে আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই বুলি কৈছে এতে যীশুৱে ভাৱবাদীয়ে আচৰিতকৈ কৈছে আমি নিজকো ইনক্লুড কৰিছে ইছৰাইল জাতি আৰু আমি মানৱ জাতিয়ে আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই শ্ৰেষ্ঠ মানে আটাইতকৈ ভাল এতিয়া তেওঁ শ্ৰেষ্ঠ হয় কি বুলি কৈছে প্ৰভুৱে পুনৰুত্থান হোৱাৰ পিছত বোলে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল সেইকাৰণে যোৱা তোমালোকে শুভবাৰ্তা প্ৰচাৰ কৰা আৰু তেওঁ আটাইতকৈ ওখ পদ দিলে প্ৰভুৱে পিতৃ ঈশ্বৰে কিয়নো তেওঁ নিজৰ প্ৰাণটো ঢালি দিছিলে মৰণলৈ এতিয়া আৰু ইয়াত ইমান ধুনীয়াকৈ কৈছে আমি এতিয়া ভালকৈ বুজি পাইছো ইয়াত নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে আমাৰ ৰোগৰ ভাৰ বলে আমি এতিয়া গম পাইছো কাৰণ আমি বৰ্তমান আছো অতীতত তেওঁ আমাৰ কাৰণে মৰিলে ইতিহাসত লিখিছে এইকাৰণে আমি বুজিবলৈ ইজি আমাৰ কাৰণে কিন্তু তেতিয়াৰ মানুহ জন্ম হোৱা নাই যীশু কৈ থৈছে এদিন সেই তাত কৈছে এদিন তেওঁ আহিব আমাৰ ৰোগৰ ভাৰ বব কৈছে তেওঁৰ বিষয়ে এতিয়া তেওঁলোকে দেখা নাই হলেও বিশ্বাস কৰিছিলে আৰু ৰোগৰ ভাৰ বলে তথাপি আমি হলে তেওঁ আঘাত পোৱা সি বেয়া মানুহ আছিলে সেইটোৰ কাৰণে মাৰ খাইছে বুলি তাৰপিছত ঈশ্বৰে তেওঁক মাৰিলে এই বুলি ভাবিলো বুলি কৈছে এতিয়াও কৈ নহয় জানো আমাৰ ভাই এজনে বহুত ইণ্টাৰেষ্টিং কথা একদিন কৈছিলে মনত পৰিলে কেতিয়াবা কিবা হয় প্ৰচাৰ কৰি আছে কাঠত মৰা মানুহটো ঈশ্বৰ হ'ব পাৰে নেকি মহা দুষ্ট আছিলে সেইকাৰণে সি মাৰ খালে বুলি প্ৰচাৰ কৰি থকা মানুহটো মিস্ত্ৰী আছিলে দিলে বাটাম লগত তাৰ আঁঠুত কেলে আমাৰ ঈশ্বৰক এনেকা কবি বুলি আয়া বুলি একেবাৰে চিঙৰি উঠিলে কেলে আমাৰ যীশু প্ৰভু বেয়া মানুহ বুলি কবি বুলি সেই কোৱা মানুহটোৰো ভুল আছে মাৰাটোৰো ভুল আছে বাৰু ফটকে মাৰিব নালাগে পিছত শুনিব জানো আৰু নহনিব সঁচা ঘটনা
আকৌ নুসুধিব কোন আছিলে বাৰু ছাৰ বুলি। সঁচা কথা, আমাৰ প্ৰভুটো সঁচাকৈ আমাৰ প্ৰভু সঁচাকৈ মানুহে এইদৰে ভাবে, শ্ৰেষ্ঠ জ্ঞান নকৰে, তুচ্ছ কৰে। এতিয়া তেওঁ আমাৰ ৰোগৰ ভাৰটো বোলে, তথাপি আমি ভাবোঁ ঈশ্বৰে তাক মাৰিছে, সি বেয়া মানুহ বুলি। কিন্তু তেওঁ আপোনাৰ কাৰণে, মোৰ কাৰণেহে, আৰু আমাৰ কাৰণে মাত্ৰ নহয়, গোটেই পৃথিৱীৰ মানুহৰ কাৰণে এইটো দুখ ভোগটো কৰিছে। আমাৰ বুলি কওঁতে ইয়াত হ'ল মানুহ জাতি, আমাৰ কাৰণে। আৰু 5 পদত, কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ খোচা হ'ল, লিখা সময়ত দেখা নাই, কিন্তু ঈশ্বৰৰ আত্মাৰ দ্বাৰাই যীশুৱে ভাৱবাদী কথাটো ঈশ্বৰৰ পৰা পাই লিখিছে। আমি হ'লে এতিয়া পুৰা, যদিও আমি তাত নাই, বাইবেলত দেখিছোঁ তেওঁ খুচিছিলে, চাবুকেৰে তেওঁ কোবাইছিলে। কেনেকুৱা চাবুকেৰে কোবাইছিলে সেইবোৰো আছে। ৰমানবিলাকে কেনেকুৱা চাবুক বনাইছিলে মিউজিয়ামত আছে। একজেক্টলি এইডালেৰে বুলি নহয়, কিন্তু এনেকুৱা চাবুক ব্যৱহাৰ কৰিছিলে, তাক আমি জানো। তা আমাৰ কাৰণে বিশ্বাস কৰিবলৈ ইমান টান নহয়। এতিয়া কিহৰ কাৰণে তেওঁ খুচিলে, কিহৰ কাৰণে তেওঁ গুৰি কৰিলে, কিয় তেওঁ শাস্তি পালে, আমি যেন শান্তি পাওঁ, আমাৰ পাপ বেমাৰটো, ঘাওটো যেন ভাল হয়, সেইটো কাৰণে তেওঁ সেইটো ল'লে, সেইটো তেওঁ পালে। আমাৰ সলনি হয় সকলোবোৰ, মোৰ সলনি, আপোনাৰ সলনি, প্ৰতিজনে জানিব লাগিব মোৰ সলনি। বহুতে কয় আমাৰ পাপৰ ভাৰ বৈ নিলে, আপোনাৰটো জানো পায়, মোৰটো লৈছে না নাই, এনেকুৱা নহয়। আমাৰ বুলি ক'বলৈ ইজি হয়, মোৰ প্ৰভু, মোৰ কাৰণে তেওঁ মৰিলে, সেইটো জানিব লাগিব। এতিয়া তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ, পাপ বেমাৰৰ পৰা সুস্থ হ'লোঁ। আমাৰ পাপবোৰ ক্ষমা কৰিলে। আমাৰ পাপৰ ঘাওটো বহুত বেয়া আছিলে, কোনো দৰৱে, মেডিচিনে কাম নকৰে, কেঞ্চাৰতকৈও ভয় লগা। যীশুৰ তেজেহে, তেওঁহে আমাৰ সলনি মৰিলে আৰু আমি সুস্থ হ'লোঁ। আমি সকলোৱে সঁচাকৈ ভেড়াৰ নিচিনাকৈ, ভেড়াৰ এটা স্বভাৱ আছে বুলি কৈছে, ভেড়া একেবাৰে নম্ৰ, তাৰপিছত তাৰ কোনো হিং নাই, শত্ৰুৱে কামুৰিলে তাৰ লগত যুদ্ধ কৰি বাচিব নোৱাৰে, আৰু হেৰাই গ'লে নিজে আহিব নোৱাৰে, ৰখীয়া যাবলৈ বিচাৰে। মানুহটো তেনেকুৱা, পাপ কৰি ঈশ্বৰৰ পৰা আঁতৰি গ'ল, ঘূৰি অহাৰ কোনো উপায় নাই, নাজানে। সেইটো কাৰণে প্ৰভুৱে আমাৰ কাৰণে মৰিলে, আমাক বিচাৰি আহিলে, আমাৰ কাৰণে তেওঁ জীৱন দিলে। পিছত আকৌ আমি চাম। তেওঁ উপদ্ৰৱ পালে, তথাপি নম্ৰ হৈ তেওঁৰ মুখ নেমেলিলে। তেওঁ কাটিবলৈ নিয়া মেৰ পোৱালি বা নোমকটীয়াৰ আগত মাইকী মেৰৰ নিচিনা নিজম দি থাকিল। তেওঁ কিমান ঘুচা মাৰিছে, কিমান বেয়া বেয়া কথা কৈছে, আপোনালোকে কেনেকা বুলি ভাবে? মিলিটাৰীয়ে জানো মৰমৰ কথা কয়? পুলিচে জানো মিঠা কথা কয়? পুলিচবিলাকৰ মাত কথাবিলাক ভাল নহয় নহয়। মিলিটাৰী কেম্পত গ'লে গম পাব, কি বুলি কয়? इंडिया को धोखा देने वाला घास काटने आया इधर में बोली मारी দিয়ে ট্ৰেনিঙত। এনেকা কয় আৰু বেয়া বেয়া কথা কয়, লাত মাৰে। তুমি জিহুদীবিলাকৰ ৰজা, সাটাক মাৰি, এই বোলে ৰজা হয় জিহুদীবিলাকৰ, তুমি ৰজা, কাইটৰ টুপি টুপি দি পিনি হেঁচি দিলে লাঠিৰে। কিমান দুখৰ কথা, আৰু কিমান যে বেয়া কথা কৈছিলে। সেই চাবুকৰ কোপ, সেই বেদনাতকৈ বেয়া কথাটো বেছি বেদনা। কেলে? তেওঁ জহৰা বুলি কয়, তেওঁ জহৰা নহয় নহয়। তেওঁ ভূতে পোৱা বুলি কয়, ভূতৰ ৰজা বুলি, তেওঁ ভূতে পোৱা নহয় নহয়।
এইবিলাক তেওঁ বহুত দুখ দিছিলে আৰু কাপোৰ বান্ধি পিনি ঘুচা মাৰি কোৱাচোন তুমি কোনে তোমাক মাৰিলে বুলি পাৰে ক'বলৈ কিন্তু কি ইয়াত শাস্ত্ৰীয় বচন সিদ্ধ হ'ব লাগিব যে ভেড়া পোৱালি নিচিনা চুপচাপ থাকিলে আৰু মাইকী মেৰবিলাক এনে বে বে বুলি মাত্ৰ কৰে এই নোম কাটিলে চাবচোন আজিকালি সবটো প্ৰমাণ চাব পাৰে ডিস্কভাৰীবিলাকো চাওঁ নোম কাটে আজিকালিতো আগৰ নিচিনা নহয় এতিয়া মেচিনেৰে চে কৰি গোটেই নোমটো কাটি লথঙা কৰি দিয়ে নহ'লে মৰি যাব গৰমত বছৰেকৰ কাটিব লাগে নোম ঠাণ্ডা দিনৰ কাৰণে নোমটো লাগে গৰম দিন আহিলে কাটি দিয়ে এইটো মালিকৰ কাৰণে লাভ আৰু এতিয়া সেই মেৰবিলাক নুখুচে মালিকো এনে উল্টা পাল্টা কৰি মেচিনেৰে কাটি থাকে মাত নিদিয়ে প্ৰভুও তেওঁক উল্টা পুল্টা মাৰি পিনি ক্ৰুচত দিলে তথাপি কোনো গালি গালাজ দিয়া নাই বেয়া কথা কোৱা নাই এইটো কৈছে এনেকে যেনেকে লিখিছিলে তেনেকৈ মথি মাৰ্ক লুক যোহনৰ লিখা আছে প্ৰমাণটো চাব পাৰে তাৰপিছত 8 পদত তেওঁক উপদ্ৰৱ আৰু দণ্ডায়িকাৰ দ্বাৰাই নিয়া হ'ল আৰু তেওঁক যে জীৱিতবিলাকৰ দেশৰ পৰা বিচ্ছেদ কৰা হ'ল তেওঁৰ কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিল তেওঁ উপদ্ৰৱ কৰিলে ইফালে ঘুচা মাৰে সিফালে ঘুচা মাৰে কোনোবাই দাড়িত ধৰি উঘালি দিয়ে কোনোবাই চুলিত টানে উপদ্ৰৱ তাৰপিছত বিচাৰ কৰিলে মৰিব লগা কোনো দণ্ডায়িকা কিবা পাপ নাই বিচাৰকেও ক'লে হ'লেও তেওঁ লৈ গৈ ক্ৰুচত মাৰিলে আৰু ইয়াতে কৈছে জীৱিতবিলাকৰ পৰা বিচ্ছেদ মানে মৰোৱাটো কৈছে সেইদৰে লৈ গ'ল আৰু তেওঁৰ কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিলে কোনে ভাবি চাইছিলে সেই সময়ত বুলি কৈছে মোৰ জাতিৰ অধৰ্মৰ কাৰণে তেওঁ আঘাতিত হ'ল যিশয়াই কৈছে মোৰ জাতিৰ অধৰ্মৰ কাৰণে এতিয়া আমি প্ৰতিজনে নিজৰ মনতে ক'ব পাৰোঁ মোৰ অধৰ্মৰ কাৰণে তেওঁক এইদৰে কৰা হ'ল আপোনাৰ সলনি হ'ল এতিয়া আৰু লোকে দুষ্টবোৰৰ লগত তেওঁ মৈদাম নিৰূপণ কৰিলে কিমান আচৰিত হয় এই কথাটো দুষ্টবোৰৰ লগত বুলি কয় দুষ্ট ইয়াতো দুষ্ট ইফালেও দুষ্ট মাজত যিছু ডকাইতহে আছিলে ডকাইতবিলাক দুষ্ট নহয় জানো তাৰপিছত কি কৰিলে আৰু মৃত্যুত তেওঁ ধনৱানৰ লগত আছিল তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল তেওঁৰ মুখত কোনো চলৰ কথা নাছিলে মৃত্যু ধনৱানৰ লগত আছিলে কেনেকুৱা কথা দুষ্টৰ মাজত হিচাপ ল'লে আৰু মৃত্যুৰ সময়ত ধনৱানৰ লগত আছিলে আৰিমাথিয়া যোছেফ বহুত ধনী মানুহ আছিলে আৰু তেওঁ অলপ ডাঙৰ মানুহ আছিল সেইকাৰণে গভৰ্ণৰৰ ওচৰত গৈ পেলাই যীশুৰ ডেড বডিটো খুজিব পাৰে এলাপেচা মানুহটো জানো যাব পাৰিব আমাৰ ইয়াত সাহসেৰে যাব পাৰিব না গভৰ্ণৰ সেইফালে থাকে গভৰ্ণৰ একেবাৰে বুকু ফিন্দাই যাব পাৰিব নোৱাৰে অলপ ডাঙৰ মানুহ হ'ব লাগিব হিমন্ত বুলি ক'লে একদম ৰাস্তা এৰি দিব গভৰ্ণৰৰ তাত যাম বুলি আৰু বেলেগ মিনিষ্টাৰবিলাক আমাৰবিলাকক পুলিচে এই কি লাগে কিয় আহিছে ছাৰক লগ কৰিম গভৰ্ণৰ নহ'ব কি কামত নহ'ব ইয়াত ইমান হুলস্থুল গোটেই জেৰুচালেম যীশুক মাৰা সময় এনেকুৱা সময় গভৰ্ণৰৰ ওচৰত যাব পাৰিব এলা পেচা যাব নোৱাৰে এইটো ডাঙৰ মানুহ আছিলে আৰিমাথিয়া যোছেফ ডেড বডিটো খুজিবলৈ গ'ল আৰু নিকদিম যিজনে ৰাতি আহিছিলে যীশুৰ লগত কথা পাতিবলৈ যোহন 3 অধ্যায়ত সেই নিকদিমে কিমান অগৰু তেল আপোনালোকে 1 লিটাৰ কিনিব পাৰিব এতিয়া পাৰিব পাৰে মই নাজানো দেই মোৰ হ'লে ইমান নাই
50 লিটাৰ লিখিছে নহয় জানো সুগন্ধ তেল ধনী হ'ব নালাগিব জানো ধনী নিকোদিম ইয়াত যেটো লিখিছে এক্সাক্টলি হৈছে কাৰণ যে ঈশ্বৰৰ কথা ইয়াতে মই আকৌ পঢ়ি দিছো তথাপি তেওঁৰ কোনো অত্যাচাৰ কৰা নাছিল আৰু মৃত্যুত ক'ত থাকিলে মৃত্যুত তেওঁ ধনবানৰ লগত আছিল মৃত্যুত তেওঁ ধনবানৰ লগত আছিল তথাপি তেওঁ গুৰি কৰিবলৈ জিহুৱাৰ ইচ্ছা হ'ল তেওঁ যদি গুৰি নকৰে আমি পৰিত্ৰাণ নাপায় তেওঁ যদি নমৰে আমি পৰিত্ৰাণ নাপায় আমাক স্বৰ্গত লৈ যাবলৈ খুব মন ঈশ্বৰৰ কিন্তু পাপে যাব নিদিয়ে আপোনাৰ পাপটো সৰিয়হ গুটিৰ সমান নহলে ডাঠা গুটি ইয়াত ডাঠা বুলি কৈছে ইফালে মৰিচা শাকৰ একেবাৰে সৰু গুটি নহয় জানো ডাঠা শাকৰ সিমানটো পাপ থাকিলেও যাব নোৱাৰে আপুনি কি উপায় তেতিয়াহ'লে সেইটো ক্ষমা দিবলৈ হ'লে যীশু মৰিবই লাগিব কাৰণ পাপটো ধুবলৈ হ'লে তেজ লাগে জন্তুৰ তেজে নোৱাৰে মানুহৰ তেজটোতো পাপ আছে যীশু নতুন মানুহ হয় নতুন আদম তেওঁৰ কোনো পাপ নাই তেওঁ নমৰিলে আমি পৰিত্ৰাণ নাপাওঁ সেইকাৰণে ঈশ্বৰে গুৰি কৰিলে আমাৰ কাৰণে সেইটো ইচ্ছা কৰিলে ইচ্ছা হ'ল কৈছে তেওঁ যাতনাত পেলালে আমি যেন যাতনাৰ পৰা ৰক্ষা পাওঁ তুমি তেওঁৰ প্ৰাণ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰাৰ পাছে তেওঁ নিজ বংশ দেখিব তেওঁ দীৰ্ঘজীৱী হ'ব আৰু তেওঁৰ হাতৰ দ্বাৰাই জিহুৱাৰ মনোবাঞ্ছা সিদ্ধ হ'ব এতিয়া প্ৰভু যীশুৰ জীৱনটো পাপাৰ্থক বলি পুৰণি নিয়মত পাপাৰ্থক বলি ভেড়াটো বলি দিয়ে যীশুক আপোনাৰ মোক আমাৰ পাপৰ কাৰণে আপোনাৰ আৰু মোৰ পাপৰ কাৰণে পাপাৰ্থক বলি হিচাপে বলি দিলে ক্ৰুচত সেইটো তাৰপিছত তেওঁ নিজৰ বংশ দেখিব বংশ মানে কি এটা ধানৰ গুটি নমৰিলে ই অকলে থাকে এটা ধানৰ গুটি মৰিলে কঠীয়া এটা হ'ব পোখা মেলিব গুটিটো বহুত হয় যীশু মৰিলে তাৰপিছত প্ৰথম মণ্ডলীটো 120 জন তাৰ পৰা বাৰী হাজাৰ হাজাৰ হ'ল এতিয়া আপুনি মই আমি গজিছো আৰু তাকে দেখি প্ৰভুৱে আনন্দ পায় সেইটো তাৰপিছত তেওঁ দীৰ্ঘজীৱী হ'ব প্ৰভুৱে প্ৰকাশিত বাক্যত কৈছে যোহনক চোৱা মই মৃত্যু হলো পুনৰ জি উঠিলো আৰু অনন্তকাল আছো এতিয়া তেওঁ দীৰ্ঘজীৱী মানে অনন্তকাল থাকে আৰু আমি যিমানে পৰিত্ৰাণ পালো আমিও অনন্ত মানে অন্তহীন আমি নাজানো সেইটো ক'ব নোৱাৰো অন্তই নাই আৰু সদায় এতিয়া তেওঁৰ হাতৰ দ্বাৰাই জিহুৱাৰ মনোবাঞ্ছা সিদ্ধ হ'ব ঈশ্বৰৰ মনৰ ইচ্ছাটো কি আছিলে আমাৰ পাপটো টোটেলি ক্ষমা কৰি স্বৰ্গলৈ লৈ যোৱা আৰু সেইটো কৰিবলৈ হ'লে প্ৰভু যীশু লাগিব সি মৰিবই লাগিব সেইটো কাৰণে গেটছেমানি বাৰী প্ৰাৰ্থনা কৰিছিলে হে পিতৃ যদি হ'ব পাৰে এই পানপাত্ৰ মোৰ পৰা দূৰ কৰা পানপাত্ৰ মানে মৃত্যু যদি মই এইদৰে যাতনা পাই নমৰাকৈ মানুহৰ পাপটো ক্ষমা কৰিব পাৰে তেতিয়াহ'লে দূৰ কৰক বুলি কৈছে প্ৰভুৱে তথাপি মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা পূৰ হওক 3 বাৰ প্ৰাৰ্থনা কৰিছে কিন্তু এতিয়া মানুহ বহুত টেঙৰ এনে কথাটো মুখস্থ কৰি লৈ পিনি ভাটৌ চৰাই নিচিনা কৈ দিয়ে মোৰ ইচ্ছা নহয় প্ৰভু তোমাৰ ইচ্ছা হওক বুলি তাৰপিছত ঈশ্বৰৰ লগত নাথাকে এনেকা নহয় এইটো পুৰা মানুহে ৰ'দত গীৰ্জাত আহিবলৈ মন নাই নহয় জানো বৰষুণ বেছি হ'লেও
মন নাযায় মানুহ ঈশ্বৰৰ লগত থাকিবলৈ মন নাই নিজৰ ইচ্ছামতে চলিবলৈ পাপত যাবলৈ খুব মন মৰিলেও জিলেও ৰদে বৰষুণে প্ৰভু তোমাৰ ইচ্ছামতে মই যাম তোমাৰ ইচ্ছা পূৰ হওক বহুত কঠিন হয় কিন্তু সেইটো হয় প্ৰভুৱে তোমাৰ ইচ্ছা পূৰ হওক সম্পূৰ্ণ শুধাই দিলে আৰু যীশুৰ যোগেদি পিতৃ ঈশ্বৰৰ মনোবাঞ্ছাটো সিদ্ধ হ'ল তেওঁক গুৰি কৰিলে তেজটো উলিয়ালে তেজ আৰু পানী এটোপালো নাথাকাকৈ বৈ দিলে আপোনাৰ মোৰ পাপটো ধুলে এইটো শুভবাৰ্তা এইটো হ'ল ঈশ্বৰৰ মৰম আৰু যিজনে সেইটো সঁচাকৈ গ্ৰহণ কৰে তেওঁৱে পৰিত্ৰাণ পায় আৰু স্বৰ্গ যাব এইদৰে তেওঁক কৰিলে ইয়াতে তেওঁ নিজ প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব বহুত কষ্ট পালে সেইটো এতিয়া ভাই ভনী নতুন জন্ম হ'ল তেতিয়া তেওঁ কিমান আনন্দ পাব মোৰ ধাৰ্মিক দাসে নিজ জ্ঞানৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰিব অনেকক ধাৰ্মিক কৰিলে আৰু অনেকেই শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন দিলে এতিয়া আমাৰ পাল পৰিছে ভাই ভনীবিলাক আপোনাৰ কপালৰ ঘামটো যদি মাটিত নপৰে আপোনাৰ পকেটটো যদি খালী নহয় মানুহে কেনেকৈ শুভবাৰ্তা শুনিব আৰু যদি নুশুনে কেনেকৈ বিশ্বাস কৰিব বিশ্বাস নকৰিলে কেনেকৈ প্ৰভু বুলি ক'ব আৰু কেনেকৈ স্বৰ্গ যাব সেইটো আপোনাৰ মোৰ দায়িত্ব আমাৰ মণ্ডলীৰ সেইটো কৈছে আৰু আমি যদি কষ্ট কৰোঁ মানুহে পৰিত্ৰাণ পাব আমি অনেকক ধাৰ্মিক কৰিম যদি কামটো কৰোঁ তেওঁবিলাকৰ অপৰাধৰ ভাৰ বব প্ৰভু যীশুৱে সঁচাকৈ বলে এতিয়া আমি অকণমান গম পালোঁ চাগৈ নহয়নে যীশুৰ দুখ কষ্ট মৃত্যুৰ লগত মোৰ কি সম্পৰ্ক আছে আপোনাৰ কাৰণেহে মোৰ কাৰণেহে তেওঁ কৰিলে এনে খ্ৰীষ্টিয়ান হৈছে বুলি হালেলুয়া বুলি গান গালে গীৰ্জা অহা যোৱা কৰিলে আৰু যিটো নিয়ম সেইটো কৰি থাকিলে সেইটো নহ'ব বহুতে সেইটো ভুল কৰে এনেকুৱা খ্ৰীষ্টিয়ানটো জগতত উভয় নদী ঢেৰ আছে কিন্তু এইদৰে কৰি স্বৰ্গ যাব বুলি লিখা নাই ইয়াত এতিয়া আমি গম পালোঁ তেওঁৰ মৃত্যুৰ লগত আমাৰ কি সম্পৰ্ক তেওঁ আমাৰ কাৰণে মৰিছিলে এতিয়া যিমানে সেই সত্যক জানি বিশ্বাস কৰে তেওঁবিলাকো ঈশ্বৰৰ সন্তান বুলি সন্তান হ'বলৈ ক্ষমতা দিয়ে প্ৰথম যোহন শুভবাৰ্তা যোহন 1 অধ্যায় 12 পদ Gospel John chapter 1 verse 12 পঢ়িম তথাপি যিমান মানুহে তেওঁ গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে বহুতে কয় মই বিশ্বাস কৰোঁ মই একচেপ্ট কৰিছোঁ কিন্তু প্ৰভু যীশুৱে ঈশ্বৰে মোৰ কাৰণে কি কৰিলে শাস্ত্ৰমতে জানিবলৈ জানাৰ পিছত সঁচাকৈ হয় মোৰ কাৰণে বুলি হৃদয়েৰে গ্ৰহণ কৰিব লাগিব সেইটো গ্ৰহণ কৰা এনেই মই বিশ্বাস কৰিলোঁ বুলি ক'লে নহ'ব অন্ধবিশ্বাস এতিয়া যেনেকৈ ভাৱবাণী কৰা হৈছিলে সেইদৰে ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰকে দান দিলে যাতে যিকোনোৱে তেওঁৰ বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পায় 3 অধ্যায় John chapter 3 verse 14 to 16 আমি পঢ়িম যোহন 3 অধ্যায় 14 পদৰ পৰা 16 পদলৈকে পঢ়িম
অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ধন্যবাদ। ইয়াতে মই অথনি উল্লেখ কৰিছিলোঁ নিকোডিম, তেওঁ ফৰিচী মানুহ, তেওঁ শাসনকৰ্তা, আৰু গধূলি ৰাতি আহিছিলে প্ৰভুৰ ওচৰত। তেওঁ কথা পাতি লাষ্টত তেওঁ নতুন জন্মৰ কথাই কৈ আছিলে, কেনেকৈ পৰিত্ৰাণ পাব লাগে। গৈ ইয়াত প্ৰভু যীশুৱে কৈছে, অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিলে তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে। এতিয়া এই কাহিনীটোতো আমি জানো, বহুতে 50 বছৰ গীৰ্জা গ'লেও এইবিলাক বুজি নাপায়, কাৰণ কোৱাই নহয় পুৰণি নিয়মৰ কথা। ইয়াত আমি কাহিনীটো জানো, ইছৰাইলবিলাক 430 বছৰ গোলাম খাটি কেকাই আছিলে। মচিৰ যোগেদি ঈশ্বৰে তেওঁলোকক উলিয়াই আনিলে। পণ্ডিতসকলৰ মতে ল'ৰা ছোৱালী তিৰোতা আটাইবোৰ হিচাপ কৰিলে প্ৰায় 20 লাখ হ'বও কৈছে। আৰু তেওঁলোকক ঈশ্বৰে আচৰিত কৰ্ম কৰি চব সাগৰটো পাৰ কৰি আনিলে। আৰু তেওঁলোকক ঈশ্বৰে চলাই আছিল। অবাধ্য হোৱাৰ কাৰণে, পাপ কৰাৰ কাৰণে কেতিয়াবা ঈশ্বৰে ভয়ানক শাস্তি দিছিলে। তেওঁলোকে কি পাপ কৰিছিলে? যিটো নকৰিবা বুলি কয় তাকেই কৰে। এবাৰতো সোণৰ দামুৰি বনাই পিনি পূজা কৰিলে। আৰু কেতিয়াবা ঈশ্বৰৰ বিৰুদ্ধে বকে। আকৌ ব্যভিচাৰ কৰিলে। সেইটো কাৰণে সাপে আহি কামুৰি মৰাই দিলে। 1-2জন মাত্ৰ হ'লে ভয় নাখালেহেঁতেন হ'বলা। এইটোতো স্বাভাৱিক, কামুৰিবই আকৌ, মৰিবই আকৌ বুলি ক'লেহেঁতেন। কিন্তু কিমান? 23,000 ধৰা সাপ বুলিছে, মৰিলে। কিমান হাহাকাৰ হ'ব না ফূৰ্তি হ'ব? ফূৰ্তি হ'ব জানো? মোৰ মানুহ যদি এতিয়া ভালে আছিলে, কামুৰি মৰে দিলে, ক'ব না নাই? মোৰ কোনো নাই, ল'ৰা ছোৱালী সৰু আছিলে, মানুহজন সাপে কামুৰি পৰাই দিলে, লগে কান্দিব সকলোৱে। তাৰপিছত মচিয়ে আকৌ উবৰি খাই প্ৰাৰ্থনা কৰিলে, হে পিতৃ ঈশ্বৰ, এইবুলি, উঠা, তুমি কিয় তলমূৰ কৰি কান্দি আছা? পিতলৰ সাপ এটা বনাই এটা খুঁটাত ওলোমাই থৈ দিয়া, যাক সাপে কামুৰিব সি তাত চালে বাচিব কৈছে। ফটাফট বনাবনে নাই? না কেনেকা ভাবে? মচি জলদি কৰ সাপটো, নহ'লে বেগাই মৰি আছে। তাৰপিছত বেগাই বনাই পিনি ওলোমাই থৈ দিলে সাপটো খুঁটাত। তেতিয়া মানুহবিলাকে তাত চালে বাচিলে হ'বলা। কিছুমানে নিশ্চয় চোৱা নাই, মৰিছে হ'বলা। এনেকা থাকিবনে নাই? প্ৰভুৱে কৈছে যাক কামোৰে সি চাব লাগে। তেতিয়া কি কৰিব? তেতিয়াতো এম্বুলেন্স নাই। ওচৰতে কামুৰিছে, চব ওচৰতে আছে ভাবিছে নেকি? জংঘল হয়। 20 লাখ মানুহ থকাটো কিমান ডাঙৰ হ'ব লাগিব? গুৱাহাটীতো 20 লাখ আছে কৈছে মানুহ। এই একে লাইনত সাপটো এনেকা গৈ এজন কামোৰা নাই নহয়। মই ভাবো লাইনত কামুৰি গ'লেতো সেইফালে আহি পিনি কিবা কৰিব দেখোন মানুহে। যেনিবা গুৱাহাটী নিচিনা 20 লাখ মানুহ কেম্প বনাই থাকাটো, ইফালে এটা কামুৰিলে চিঙৰ বাখৰ, সেইফালে এটা কামুৰিলে চিঙৰ বাখৰ হ'ব না নাই? বেগাই বনাই। তাৰপিছত
ততাতয়া কৰিব না নাই এম্বুলেন্সটো নাই ঠেলা গাড়ী যেনে তেনে আছে বলা হেই আমুক আহক দাদা আহক মোৰ মানুহজনী কামুৰিলে বেগাই লৈ যাওঁ যি হল হল আৰু থাক আৰু তুমি যা দেই বুলি ক'ব নেকি ঘৈণীয়েকক বেগাই বস্তা বান্ধি দুইটা বা লৈ পিনে লৈ যাবনে নাই তাৰপিছত নিজৰ জীয়েক হ'ব পাৰে গিৰিয়েক হ'ব পাৰে ভাইটি হ'ব পাৰে চাহ জলদি চাহ নহ'লে তুমি মৰি যাবাচোন বুলি যেনে তেনে চালে বাচিব নহ'লে গ'ল সেই সাপটো কোনটো কি বুজাইছে এদিন ত্ৰাণকৰ্তা আহিব কাঠত ওলমিব যিজনে তেওঁক চাব চোৱা মানে কি বিশ্বাস কৰা বাচিব পাপ বেমাৰৰ পৰা সাপৰ বিষতকৈ পাপৰ বিষটো ভয়ানক সাপে কামুৰিলে এই দেহাটো মাত্ৰ মৰিব পাপ বিষে কামুৰিলে দেহা প্লাছ আত্মা নৰক এতিয়া সেই তাৰ কথাটো আমি যদি অলপ কল্পনা কৰোঁ কিমান ততাতয়া লৈ যাব আমি কেনেকুৱা কৰি আছোঁ আমাৰ ভাই ভনীবিলাকক জবৰদস্তিও আনিব লাগিব কেতিয়াবা নহয় জানো আমিতো মৰম কৰোঁ চেষ্টা কৰোঁ কিন্তু তেওঁলোকে বিশ্বাস নকৰে কেতিয়াবা আমিও অলপ এলাহ কৰিছোঁ এইটো চিৰিয়াছ বিষয় যেনে তেনে চালে বিশ্বাস কৰিলে বাচিব যদি তেওঁলোকে ক'লেহেঁতেন এইটো পিতলৰ সাপ হয় কাঠ টুকুৰা হয় তাত মেডিচিন নাই বেজো নহয় ডাক্তৰো নহয় কি দৰকাৰত চাম বোলে চেটেপ মৰি যাব এতিয়াও যীশু কোন হয় মই কিয় চাম মই কিয় তাত যাম এইটো একেবাৰে সমাজত কি বুলি ক'ব মানুহে কয় আৰু দুখীয়া দৰিদ্ৰ আমাৰ নিচিনাবিলাকৰ জাবৰ বুলি এই সমাজৰ একো নাইকিয়া জাবৰবিলাকৰ ধৰ্মহে হয় পশ্চিমীয়া ধৰ্ম হয় পশ্চিমীয়া ঈশ্বৰ হয় বিশ্বাস নকৰে মৰিব তেওঁলোকৰ কথাটো শুনি আমিও কেতিয়াবা ভাবিছোঁ নেকি সঁচাকে ভুলে কৰিলোঁ নেকি সেইকাৰণে কেতিয়াবা গীৰ্জাত নাহে মই ভুলে কৰিলোঁ হ'বলা বুলি পাছফালে যায় আকৌ কেতিয়াবা হয় হ'বলা দেই বুলি সেইটো হুহুকা পিছলা কেলে বাইবেলটো পাক্কা নাজানিলে হুহুকা পিছলা হৈ থাকিব বাইবেলটো জানিব লাগিব ঈশ্বৰক জানিব লাগিব এতিয়া যিজনে যীশুক চাব তেওঁই বাচিব ইয়াত প্ৰভুৱে কৈছে সেইদৰে মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগিব উত্তোলিত মানে উঠিব লাগিব মানুহৰ পুত্ৰ মানে যীশুৱে নিজকে কৈছে দানিয়েলে মানুহৰ পুত্ৰৰ নিচিনা মই দেখিলোঁ কোৱাটো সেইটোৱে ঈশ্বৰ সেইটোৱে যীশু হৈ আহিছে মানুহৰ পুত্ৰ বুলি নিজকে কয় আৰু তেওঁ কাঠত উঠিব লাগিব বুলি কৈছে ইয়াতে কেলে উঠিব লাগিব প্ৰভুৱে নিজে উত্তৰ দিছে ইয়াত কাৰণটো কি অৰণ্যত মুচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগিব মানে উঠিব লাগিব কাঠত কিয় উত্তৰটো আছে 15 পদত যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে সেইটো কাৰণে 15 পদৰ উত্তৰটো দিছে প্ৰভুৱে কিয় ওলমিব বিশ্বাস কৰাবিলাকে অনন্ত জীৱন পাব আৰু 16 পদৰ কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে জগত মানে এতিয়াৰ বৰ্তমানৰ মানুহবিলাক বহুত স্মাৰ্ট হৈ গ'ল বহুত ইণ্টেলিজেন্ট সেইকাৰণে জগত বুলি কওঁতে কি জগতৰ কথা বা আপুনি ক'লে প্ৰশ্ন কৰিব আকৌ এতিয়া ৰাজনৈতিক জগত খেল জগত অৰ্থনৈতিক জগত ঢেৰ জগতৰ কথা কৈছে আছে আধুনিক যুগত বহুত শিক্ষিত মানুহ টেঙৰ কিন্তু ইয়াত জগতৰ কথা মানে মানুহটো কৈছে
ঈশ্বৰে মানুহক ইমানেই মৰম কৰিলে নিজৰ ল'ৰাটোকে দান কৰিলে যীশুক দি দিলে যিজনে যীশুক ল'ব তেওঁ কেতিয়াও শেষ নোহোৱা জীৱন পায় সেইটো ঈশ্বৰৰ মৰম যীশুক বিশ্বাস নকৰা মানে ঈশ্বৰৰ মৰমৰ উপহাৰটো ৰিজেক্ট কৰা নালাগে মোক বুলি একেবাৰে লেঙেৰা ঘাও বেমাৰী চকুটোও এটা নেদেখে টোকন লৈ যেনে তেনে মাগিবলৈ আহিছে তাক যদি আপুনি 1000 দিয়ে ধুনীয়াকৈ মাছ মাংস ভাজি এক থাল দিয়ে তেতিয়া সি যদি কয় মোক নালাগে মই এইটো নাখাওঁ পইচাও নালাগে এইদৰে যদি ৰিজেক্ট কৰি পিনি যায় আপোনাৰ কেনে লাগিব ইমান মৰমত তাক দিছিলোঁ মই সি তাক অগ্ৰাহ্য কৰিছে লোৱা নাই পইচাও লোৱা নাই ভাতো নাখায় গ'ল তাৰপিছত কেইদিনমানৰ পিছত বাবু 10 টকা দিয়ক এক বাটি ঠাণ্ডা ভাত দিব না কেনেকা ভাবে সেইদিনা ইমান মৰমত 1000 দিছিলোঁ মই তোমাক ভাতে মংহৈ দিছিলোঁ মই সেইদিনা তুমি মোক অগ্ৰাহ্য কৰি পেলাই গুচি গ'লা আজি আকৌ আহিছা নহ'ব যোৱা এতিয়া প্ৰভু যীশুক পিতৃ ঈশ্বৰে দিছে যিজনে লয় 1 ট্ৰাক টকা পাব কোৱা নাই মানুহে কেৱল টকা মনতে থাকে তাৰপিছত টকা মনত থাকে গাড়ী ঘোঁৰা ঘৰ সন্মান সেইটো দিলে যেনিবা শেষ হৈ যাব নহ'লে আপুনি খুন্দা খাই মৰিব ঈশ্বৰে অনন্তকলীয়া বস্তুহে দিয়ে যদি যীশুক গ্ৰহণ কৰে কেতিয়াও সমস্যা নহ'ব বেমাৰ নহ'ব সেইটো কোৱা নাই অনন্ত জীৱন পাব बहुत प्रसारके बहुत पास्टरे कय यीशु पर विश्वास करो संगाय होगा कोई तकलीफ नहीं होगा जिंदगी अरे भाई कहां पर लिखा है इधर में मैं देखा ना এনেকা प्रसार करे किंतु যিশুৱে কি কৈছে জগতত তোমালোকৰ ক্লেশ আছে কিন্তু নিৰ্ভয় হোৱা মই জয় কৰিলো এইটোৱে কৈছে প্ৰবলেম নহব বুলি কোৱা নাই এতিয়া যিশুক যিজনে ল'ব ৰিয়েলি যিজনে ল'ব প্ৰভু তেওঁৰ অনন্ত জীৱন আছে তেওঁৰ অনন্ত জীৱন আছে এতিয়া যাতে যিকোনে তেওঁৰ বিশ্বাস কৰে তেওঁ নষ্ট নহয় সেই নৰকত নাযায় সেই ভয়ানক বিচাৰত তেওঁ নাহিব কিন্তু অনন্ত জীৱন পায় এনেকুৱা আচৰিত মৰম ক'ত পাব কোনে কৈছে কোন ধৰ্মগুৰুৱে ক'ব পাৰে কোন দেৱতাই কৈছে কোনেও কোৱা নাই তথাপি মানুহে তাৰ পাছে পাছে যায় তাকে মৰাজিয়া আসক্ত হৈ থাকে সঁচা কথাটো ক'লে নাহে এতিয়া কাৰ কাৰণে যিশুৱে মৰিলে ভালকৈ কৈছে আপোনাৰ কাৰণে মোৰ কাৰণে এইটো যিশুৱে মেৰৰ নিমিত্তে মৰিল বুলি কৈছে যোহন 10 অধ্যায় 11 পদ Gospel John chapter 10 verse 11 chapter 10 verse 11 পঢ়িম ময়ে মেৰৰ হসৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে এনে মৰম পাবনে আপুনি কিছুমানে ভাল পোৱা সময় ছোৱালী কয় আয়ৈ দেহি মই তুমি নহলে যাই থাকিব নোৱাৰো তোমাৰ কাৰণে মৰিবলৈ মই হাজু আছো আৰু যদি তুমি কোৱা আকাশৰ তৰাটো মোক আনি দিয়া মই আনি দিম ৱা প্ৰতিজ্ঞা কৰিছে ইমান মৰম তাৰপিছত বিয়া পতাৰ পিছত
কিছুমানৰতো বিয়াৰ কলটোৱে নুশুকায় তেতিয়াই কাজিয়া হয়। এই যে কল পুতিছিলে ৰাস্তা কিনাৰত, সেই কলটোৱে নুশুকায় তেতিয়াই কাজিয়া হয়। ঘৈণীয়েকে গিৰিয়েকৰ কাৰণে মৰিব নোৱাৰে, গিৰিয়েকেও ঘৈণীয়েকৰ কাৰণে মৰিব নোৱাৰে। প্ৰভুৱে কৈছে ইয়াত তেওঁ আপোনাৰ কাৰণে মৰিছে। ইমান মৰম। ময়েই মেৰৰ হজ ৰখীয়া, আচল ৰখীয়াটো মই, হজ ৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিওঁ। সেইটো আচৰিত প্ৰেম। কোনেও আনৰ কাৰণে মৰিব নোৱাৰে, কিন্তু প্ৰভুৱে আপোনাৰ কাৰণে মৰিলে। সেইটো বুজি পাব লাগিব। এতিয়া 14-15 পদটো চাওক, তাতে মই পঢ়ি দিছোঁ। ময়েই মেৰৰ হজ ৰখীয়া, পিতৃয়ে মোক যেনেকৈ জানে আৰু ময়ো পিতৃক জানো, তেনেকৈ মই নিজৰ সকলোকে জানো, মোৰ নিজৰ সকলোৱেও মোক জানে আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকো দিওঁ। মেৰ তেওঁৰ বিশ্বাসীসকলক, সঁচা বিশ্বাসী নিজৰ সন্তানবিলাকো মেৰৰ লগত তুলনা কৰিছে। এতিয়া ময়েই মেৰৰ হজ ৰখীয়া। সঁচাকৈ দাউদে কৈছিলে, যহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰৰ শুৱাই আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মেৰ ৰখীয়া আছিলে, সেইকাৰণে ঈশ্বৰ আচল মেৰৰ ৰখীয়া। আমি মেৰ, তেওঁৰ চৰণীয়া পথাৰৰ মেৰ, সেইটো তেওঁ জানিছিলে। আৰু এতিয়া সঁচাটো মইহে। মই যেনেকৈ পিতৃক জানো, পিতৃও মোক জানে, আৰু ময়ো মোৰ মেৰবিলাকক জানো, মোৰ মেৰবিলাকেও মোক জানে। আমাক সকলোকে জানে। আপুনি সঁচাকৈ যীশুক জানিছেনে? ভাল যদি জানিছে। আৰু যদি জনা নাই, বেগাই মন পালতাব লাগিব। সময় বেগাই গৈ আছে, কিন্তু তেওঁ নিজৰ বিলাকক জানে। তেওঁৰ লগত 12জন শিষ্য আছিলে নহয় জানো? 12জনৰ মাজত এজনটো শয়তান হয় বুলি জানে, এজনটো শয়তানে আছিলে। আচৰিত কথা। এতিয়া আমাকো ভালকৈ জানে আৰু আমিও তেওঁ ভালকৈ জানো। যদি তেওঁৰ নহয়, তেওঁৰ নামটোহে শুনিব পাৰে, তেওঁৰ বিষয়ে জানিব পাৰে, কিন্তু তেওঁক নাজানে। সেইটো কথা হয়। আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰিয় অসমৰ মুখ্যমন্ত্ৰী বুলি আমি আটাইয়ে জানো, কিন্তু তেওঁ জানে জানো আমাক? যীশু যীশু বুলি সকলোৱে জানে, তেওঁ জানেনে? আপুনি সঁচাকৈ তেওঁ জানেনে? যদি তেওঁ আপোনাক জানে, আপুনিও যদি তেওঁ জানে, কেনে আনন্দৰ বিষয়। এতিয়া তেওঁৰ মেৰে তেওঁৰ মাত শুনে বুলি কৈছে, আৰু তেওঁৰ পাছত চলে আৰু অনন্ত জীৱন পায়। 10 অধ্যায় 27-28 পদটো আমি আটাই পঢ়িম। 27-28 পদ, 10 অধ্যায় পঢ়িম। মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাকে মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। কিমান ভালকে কৈছে, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে। আপুনি প্ৰভুৰ মাত শুনিছেনে? আৰু তেওঁ কৈছে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাকে মোৰ পাছে পাছে আহে। আপুনি সঁচাকৈ প্ৰভুৰ লগত চলিছেনে? গীৰ্জা অহাটো ভাল কথা, আহিবই লাগিব। গীৰ্জা অহাটোৱে প্ৰভুৰ লগত চলা নহয়। সপ্তাহত যেনে তেনে আহিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি আপোনাৰ ব্যক্তিগত জীৱনত চলিছেনে নাই তেওঁৰ লগত, সেইটোৱে আচল কথাটো।
আৰু প্ৰভুৱে কৈছে মই সেইবিলাকক অনন্ত জীৱন দিওঁ তেওঁৰ বিলাকক তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু মোৰ হাতৰ পৰা কোনেও কাঢ়ি নল'ব এইটো হ'ল প্ৰতিজ্ঞা আপুনি চলিছেনে নাই আপুনি জানে আপোনাৰ মন আপোনাৰ জীৱন আপুনি প্ৰভুক কিদৰে চলিছে মানিছে সেইটো আপুনি জানে এতিয়া যীশুৰ তেজেৰে আমি মুক্তি পালোঁ সকলো বিপদ আপদ পাপ অপৰাধবোৰৰ পৰা মুক্তি পালোঁ যীশুৰ তেজৰ শক্তি আছে প্ৰথম পিতৰ 1:18-19 চাওঁ 1:18-19 পদ পঢ়িম সকলোৱে তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা এনে নহয় নিৰ্গুণী আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাই মুক্ত হ'লা এতিয়া প্ৰিয়সকল কেতিয়াবা মণ্ডলীৰ ভাই ভনীবিলাকে আগৰ যিটো নিয়ম নীতি সেইটোকে আকৌ বিশ্বাসৰ লগত আনিব বিচাৰে কিছুমান কথাটো মই ইয়াত ক'বলৈ ইচ্ছা নাই সেই নিয়ম নীতি সেই আচাৰ ব্যৱহাৰৰ যোগেদি আমি পৰিত্ৰাণ পোৱা নাই গতিকে বিশ্বাস কৰাৰ পিছত আগতে আমি এনেকা কৰি আছিলোঁ এনেকৈ নানিব কেতিয়াবা বুজি নোপোৱাৰ কাৰণে হ'ব পাৰে কেতিয়াবা আকৌ জানিও জবৰদস্তি সেইটো কৰিব বিচাৰে এতিয়া ইয়াত কি কৈছে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ কৈছে এতিয়া অৰ্থহীন আচাৰ ব্যৱহাৰৰ পৰা যে তোমালোকে মুক্তি পালা এনে নহয় সোণ ৰূপ ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে তোমালোকে মুক্ত হ'লা এনে নহয় সেইবোৰে কৰিব পৰা নাই আমাক কিছুমান নিয়ম নীতি আছে কিছুমান আচাৰ ব্যৱহাৰ আছে সেইবোৰে আমাক পাপৰ পৰা ক্ষমা কৰা নাই সোণো কৰা নাই ৰূপো কৰা নাই ধনো কৰা নাই কিহে কৰিলে তেতিয়াহ'লে ইয়াতে নিগুণী একো গুণ নথকা দাগ নথকা মেৰ পোৱালী স্বৰূপ মেৰ পোৱালীৰ নিচিনা খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'লা এতিয়া পুৰণি নিয়মত যেতিয়া বলি দিছিলে সেই সময়ত ভেড়া হওক ছাগলী হওক বা যি জন্তুৱে হওক কোনো দাগ থাকিব নোৱাৰে ঘাও থাকিব নোৱাৰে এনেকুৱা বলি দিছিলে এতিয়া যীশুৰ জীৱনত কোনো দাগ নাই কোনো কলংক নাই কোনো পাপ নাই আৰু সেইদৰে তেওঁ মেৰ পোৱালী স্বৰূপে বলি হ'ল জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা বুলি আমি অথনি পাইছোঁ যিজনক সাপে কামোৰে সেই পিতলৰ সাপলৈ চোৱা এতিয়া আমাৰ যুগৰ মানুহৰ কাৰণে জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা তেওঁ আপোনাৰ কাৰণে ক্ৰুচত মৰিছে সেইটো যিজনে চাই তেওঁ পৰিত্ৰাণ পাব চোৱা মানে বিশ্বাস কৰা জানিব লাগিব এতিয়া খ্ৰীষ্টে মণ্ডলীক প্ৰেম কৰি তাৰ কাৰণে নিজকে দিলে আমি নিজক দিব পৰা নাই আপুনিও নোৱাৰে মৰম কৰোঁ বুলি কৈ থাকে নিজক দিব নোৱাৰে কিন্তু প্ৰভুৱে নিজক দিলে এতিয়া ইফিচিয়া 5:18 Ephesians chapter 5 verse 25-27 25-27
ইফিচিয়া 5 অধ্যায় 25 পৰা 27 পঢ়িম। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা হুতৰা পৰা আদি কৰি একো গুণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলস্নানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজক শুধাই দিলে। প্ৰভু যীশুৱে নিজক শুধাই দিছে। ইয়াতে আমাৰ পুৰুষবিলাকৰ কাৰণে মেছেজ আছে। বাইবেলে কৈছে, কি কৈছে? হে পুৰুষবিলাক, যেনেকৈ খ্ৰীষ্টে নিজৰ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে সমৰ্পণ কৰিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা, নিজৰ ঘৈণীয়েকবিলাকক প্ৰেম কৰা। ইয়াতে আকৌ অতিপাত ওলোটা কৰি ল'ব নালাগে, নহ'লে বিপদ আছে। ঐশ্বৰিক প্ৰেম আৰু যেনেকৈ পৰিচালনা কৰা উচিত সেইদৰে প্ৰেম কৰা উচিত। কিছুমানে ঘৈণীয়েকো মাথাত তুলি লয়, বিপদ আছে। মৰম কৰিছে বুলি ঘৈণীয়েকৰ কথা নহ'লে একো কৰিব নোৱাৰা মানুহ আছে, নহয় জানো? আছেনে নাই? চাহ খাবা নেকি? এতিয়া নাখালে হ'ব দে, খাবি, সঁচাকৈ খাবি, নালাগে দে, মই পিছত বনাই দিম। আছে। ঘূৰাই থাকে। মৰম জ্ঞানেৰে সহবাস কৰা বুলি কৈছে বাইবেলত, জ্ঞানেৰে। এতিয়া এজন মানুহ আছিলে, বিয়া পাতিছে নতুনকৈ। গাঁৱত তেতিয়া গেছ নাই, আজিকালি গাঁৱতো গেছ হৈ গ'ল, তেতিয়া গেছ নাই, বহুত বছৰৰ আগৰ কথা। ধুনীয়া ছোৱালী বিয়া পাতি আনিছে, আনি পেলাই বোৱাৰী হৈছে যেতিয়াতো ভাত পানী বনাবই লাগিব। ভাত পানী বনাওঁতে এই ফু কৰোঁতে খৰিত ধূলিটো উঠে আৰু ছাইবিলাক উঠি পিনি চুলিত লাগে। তাৰ গিৰিয়েকে তই কেলে ভাত বনাবি, নবনাবি, লেতেৰা হয় বুলি। তো বোৱাৰী হৈ নবনালে কোনে বনাব? আৰু বেলেগ নাই। তাৰপিছত কি কৰিলে, মানে ইমান মৰম কৰিছে বুলি কোৱাটো এইটো মৰম নহয় না মৰম হয়? মোৰ কথাটো নলয় বুলি খং উঠি এদিন ফু কৰি আছিলে, তাক পিঠিত লাত দিম বুলি লাত মাৰোঁতে পিৰাত লাগি বুঢ়া আঙুলিটো গ'ল। মৰমটো এনেকা মৰম নহয়। জ্ঞানেৰে চলিব লাগিব, নহ'লে দিগদাৰ হ'ব। তাৰপিছত আমাৰ প্ৰভুৱে কি কৰিছে বুলি কৈছে, ইয়াত মণ্ডলীটো যে হুতৰা পৰা লেতেৰা যেন নহয়, তাৰ কাৰণে পবিত্ৰ নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে প্ৰেজেণ্ট কৰিবলৈ, উপস্থিত কৰিবলৈ। বুঢ়া হ'লে বুঢ়ী হ'লে গাবিলাক হুতৰা পৰে, নহয় জানো? ছালবিলাক কিবা হৈ যায়। সেইটো কৈছে আমাৰ মণ্ডলীৰ জীৱনটো হুতৰা পৰা দাগ লগা সেইটো নোহোৱাকৈ নিষ্কলংক ধুনীয়াকৈ নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণে প্ৰভু যীশুৱে শুধাই দিলে। এই শৰীৰৰটো কোৱা নাইতো, পাপত লেতেৰা হোৱা পাপী হ'লেতো লৈ যাব নোৱাৰে। একেবাৰে তেওঁৰ পবিত্ৰ তেজেৰে ধুই আমাক নিষ্কলংক পবিত্ৰ কৰি স্বৰ্গলৈ যাবলৈ নিজকে শুধাই দিলে। সেইটো কৈছে। যেনেকৈ তেওঁ মণ্ডলীৰ কাৰণে, কন্যাৰ কাৰণে নিজক শুধাই দিলে, গিৰিয়েকবিলাকেও নিজৰ পৰিয়ালক পোহপাল কৰিব লাগিব, চাব লাগিব জ্ঞানেৰে। সেইটো কৈছে। এতিয়া প্ৰভুৱে কেনেকৈ কৰিলে? জলস্নানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি
বাক্যইহে আমাক সুচি কৰে সুচি কৰি পবিত্ৰ কৰিবলৈ নিজক উধাই দিলে তেওঁৰ তেজেৰে আমাক ধুই বগা কৰিবলৈ তেওঁ নিজক উধাই দিলে মৃত্যুলৈ উধাই দিলে এতিয়া যীশুৱে কিহৰ কাৰণে মৰিছিলে মণ্ডলীৰ কাৰণে মণ্ডলীক বেগাই লৈ যাবলৈ মন প্ৰভু নিজে ভাল পোৱা ছোৱালীক বিয়া পাতি ঘৰলৈ বেগাই আনিবলৈ মন সেইদৰে প্ৰভু খুব মৰম কৰে মণ্ডলী এই জগতত যুদ্ধ বিগ্ৰহ অনেক সমস্যা বেমাৰ আজাৰ ইয়াত দুখ কষ্ট পাই থকাটো ঈশ্বৰৰ ইচ্ছা নাই কিন্তু কৰিব লগা কিবা এটা কাম আছে সেইটো কাৰণেহে আমাক থৈছে আৰু আমি সুদা হাতে অনন্তকাল থকাটো ঈশ্বৰে নিবিচাৰে নহয় আমাৰ লগত গৌৰৱময় পুৰস্কাৰ লৈ যেন আমি সদায় থাকো সেইটো কাৰণে ঈশ্বৰে কাম কৰি পুৰস্কাৰ লাভ কৰিবৰ কাৰণে আমাক থৈছে ইয়াত এতিয়া যীশুৱে একমাত্ৰ মধ্যস্থ প্ৰভু যীশু পিতৃ ঈশ্বৰ আৰু মানুহৰ মাজত মিডলমেন নহলে ঈশ্বৰ মানুহৰ মাজত শত্ৰু আছিলে যীশুৱেহে মিলালে কেনেকৈ পাপী মানুহৰ ওচৰত ঈশ্বৰ নাহে ঈশ্বৰেও মানুহেও ঈশ্বৰৰ ওচৰত যাব নোৱাৰে যীশুৱেহে তেজেৰে ক্ষমা কৰি মিলন কৰাই দিলে মধ্যস্থ প্ৰথম তিমথী 2:5-6 First Timothy chapter 2 verse 5 and 6 পঢ়িম কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা তেওঁ মনুষ্য খ্ৰীষ্ট যীশু তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে নিজক উধাই দিলে নিজক দান কৰিলে এদে বহুত ইজি তেওঁ মিলন কৰিবলৈ এইদৰে কৰিলে এতিয়া অযোগ্য পাপী মানুহৰ কাৰণে প্ৰভুৱে নিজকে উধাই দিলে তেওঁ উপদ্ৰৱ পালে দুখ কষ্ট পালে ঠাট্টা নিন্দা অপমান পালে কিন্তু তেওঁ আমাৰ কাৰণে মৰিলে এতিয়া আমি যেতিয়া পাপী আছিলো তেতিয়া তেওঁ আমাৰ কাৰণে মৰিলে Romans chapter 5 verse 8 Romia 5:8 পদ Romans chapter 5 verse 8 পঢ়িম কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে কাৰণ ইতিমধ্যেই যেতিয়া আমি পাপী আছিলো তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে এতিয়া ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ দিছে তেওঁ যে আমাক প্ৰেম কৰে কথাৰে কোৱা নাই সেইকাৰণে বাইবেলত কৈছে কেৱল কথাৰে নহয় হাতে কামে কৰা সেইটো কৈছে এতিয়া তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে যেতিয়া আমি পাপী আছিলো তেতিয়া প্ৰভু যীশুৱে আমাৰ কাৰণে আপোন প্ৰাণ দিলে তাতে প্ৰমাণ যে তেওঁ আমাক প্ৰেম কৰে আৰু ফিলিপিয়া 2:8 পদত কৈছে তেওঁ নিজকে শূন্য কৰি মানুহ ৰূপ ধাৰণ কৰি এই পৃথিৱীলৈ আহিলে তেওঁই স্বয়ং ঈশ্বৰ হয় হলেও তেওঁ মানুহ ৰূপ লৈ আহিলে তাৰপিছত আকৌ আমি পাওঁ যোহন 1:30 পদত এটা 29-30 আছে তাতে যোহনে পাছদিনাখন যীশু তেওঁৰ ওচৰলৈ অহা দেখি তেওঁ ক'লে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা কেলে আহিছিলে জগতৰ পাপ নিবলৈ এতিয়া আমি দ্বিতীয় কৰিন্থিয়া 5:2 পদটো চাওঁ 2 Corinthians chapter 5 verse 2 2 Corinthians chapter 5 verse 2 পঢ়িম
কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰ ৰূপ বস্ত্ৰেৰে ঢকা হ'বলৈ বৰকৈ ইচ্ছা কৰিছোঁ। বাস্তৱিক তাৰে ঢকা হ'লে আমি উলংঘন হৈ নপৰিম। ইয়াতে আমাৰ এই দেহাটো তম্বু ঘৰৰ লগত তুলনা কৰিছে আৰু মাটিৰ দেহা বুলিও কয়। এতিয়া আমি এই তম্বু ঘৰত থাকি কেঁকাইছোঁ। কেতিয়াবা আপোনালোকৰ মন নহয়নে? এই পৃথিৱী কিমান দুখ কষ্ট, কেতিয়া প্ৰভুক লগ পাম, কেতিয়া ঈশ্বৰৰ লগত যাম। এতিয়া এই যিটো তম্বু ঘৰ এইটো ভাঙি গ'লেও, মাটিৰ ঘৰ ভাঙি গ'লেও ঈশ্বৰৰ হাতে বনোৱা আচৰিত এটা ঘৰ আছে। আৰু সেই ঘৰটো যেতিয়া আমি পাম আৰু সেই আত্মিক শৰীৰটো যেতিয়া আমি পাম, তেতিয়া আৰু কেতিয়াও নমৰে, গৌৰৱময় শৰীৰত আমি সদায় থাকিম। তাত কোনো দুখ কষ্ট নাই। এতিয়া কাৰোবাৰ মাথা বিষ, কাৰোবাৰ পেট বিষ, কাৰোবাৰ বোলে কিবা, সকলোৰে কিবা নহয় কিবা আছে আৰু সমস্যাটোতো আছে। এতিয়া আমি কেঁকাই আছোঁ। প্ৰভুক লগ পালে এই সকলোবোৰ নাইকিয়া হৈ যাব। গালাতিয়া 3 অধ্যায় 13 পদ। Galatians chapter 3 verse 13. Chapter 3 verse 13 পঢ়িম। অব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে আৰু আমি যেন অংগীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ। এতিয়া আব্ৰাহামক ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিলে। তেওঁৰ যেতিয়া ল'ৰা নাছিলে সেই সময়তে প্ৰতিজ্ঞা কৰিলে আৰু সেই প্ৰতিজ্ঞাৰ ল'ৰাটো ইছহাকক পালে। তাৰপিছত জাকবৰ বংশত দাউদ ৰজা আহিল আৰু দাউদক কৈছিলে, তোমাৰ ঔৰসত এজন জন্ম হ'ব, তেওঁৰ ৰাজ্য কেতিয়াও শেষ নহ'ব আৰু যিজনে তেওঁক বিশ্বাস কৰে তেওঁ আশীৰ্বাদ পাব। আশীৰ্বাদ মানে অনন্ত জীৱন, খন্তেকীয়া জীৱন। এই পৃথিৱীৰ টকা পইচা, কাপোৰ কানি, ঘৰ বাৰী পালেও আজি আছে কালিলৈ নাই। ভাইসকল, ভনীসকল, খন্তেকৰ কাৰণে বহুত ফূৰ্তি হ'ব পাৰে। সেই ফূৰ্তিত পিছতে তৎক্ষণাত আকৌ কান্দোনো আহিব পাৰে। সেইটো চিৰকলীয়া আশীৰ্বাদ নহয়। ঈশ্বৰে দিয়া আশীৰ্বাদটো অনন্ত জীৱন, আৰু যিজনে অনন্ত জীৱন পায় তেওঁ অনন্তকলীয়া ৰাজ্যত যাব আৰু প্ৰভুৱে আটাইৰে চকুলো মুচি গুচাব। আৰু সেইটোহে আচল আশীৰ্বাদ। এতিয়া প্ৰথম যোহন 4 অধ্যায়, 1 John chapter 4 verse 9-10. Verse 9-10 পঢ়িম। ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে। ঈশ্বৰে মুখেৰে মাত্ৰ মই তোমালোকক প্ৰেম কৰোঁ কোৱা নাই, প্ৰমাণ দিছে। যীশুক পঠাই দিছে আৰু যিজনে তেওঁক পালে তেওঁৰ অনন্ত জীৱন আছে। আৰু আমি বেগাই প্ৰভুৰ ওচৰলৈ গৈ আছোঁ। এতিয়া প্ৰথম পিতৰ 2 অধ্যায় 24 পদ। 2 অধ্যায় 24 পদ। প্ৰথম পিতৰ 1 Peter chapter 2 verse 24 পঢ়িম। আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এইকাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত
আমাৰ পাপৰ ভাৰ বৈ নিলে তেওঁৰ হাছৰ দ্বাৰাই তোমালোক সুস্থ হ'লা ইমান স্পষ্টকৈ বাইবেলে কৈছে এতিয়া পিতৰে তাহানিৰ বিশ্বাসী ভাই ভনীবিলাকক কৈছে আমি এতিয়া নতুন জন্ম পালোঁ আমি এতিয়া পৰিত্ৰাণ পালোঁ আমি নিজকে মই পাপ কৰিবলৈ মৰিলোঁ বুলি ধৰি ল'ব লাগে আৰু কৰিব নালাগে যিমান পাৰে দূৰত থাকিব লাগে আৰু ধাৰ্মিকতাৰ কাৰণেহে জীয়াই থাকিব লাগে ধাৰ্মিকতাৰ কামৰ কাৰণে ধাৰ্মিকতাৰ কাৰণে মানে মণ্ডলীৰ কাৰণে আৰু শুভবাৰ্তাৰ কাৰণে আমি জীয়াই থাকিব লাগে ঈশ্বৰৰ গৌৰৱৰ কাৰণে এতিয়া আমি বহুতবাৰ পাইছোঁ প্ৰভুৱে আপোনাৰ কাৰণে মোৰ কাৰণে সোধাই দিলে মণ্ডলীৰ কাৰণে নিজৰ জীৱনটো দিলে আপুনি কিমান মৰম কৰে এই মণ্ডলী যি যীশুৱে আপোনাৰ কাৰণে মৰিলে ইমান মৰম কৰে আপুনি এই মণ্ডলীত আহিবলৈ কিমান মৰম কৰে সহভাগিতাত আহিবলৈ গীৰ্জাত আহিবলৈ কিমান মৰম আছে আপোনাৰ মণ্ডলী ভাই ভনীবিলাকৰ প্ৰতি কিমান মৰম আছে আপোনাৰ এইটো হিচাপ কৰি চাওক প্ৰভুৱে যাৰ কাৰণে মৰিলে সেই মণ্ডলীক সেই ভাই ভনীবিলাকক আপুনি কিমান ভাল পায় জগতৰ ভাই ভনীটো আজি আছে কালি নাই ঈশ্বৰৰ ভাই ভনীটো আজিও আছে অনন্তকাল থাকিব আৰু যদি আপোনাৰ সেই আশাটো নাই পৰীক্ষা কৰি চাওক কিন্তু কথাটো সঁচা ইহকালতো ভাই ভনী পৰকালতো ভাই ভনী এতিয়াতো আমি আমাৰ পাপ স্বভাৱটো আছে কিন্তু তেতিয়া পাপ স্বভাৱটোৱে নাইকিয়া হৈ যাব আৰু গৌৰৱময় শৰীৰ পাম কিমান মৰম হ'ব সঁচা মৰম আৰু আমি তাত থাকিম পানীতকৈ তেজটো ডাঠ কৈছে এইদৰে জগতৰ একেটা মাকৰ পৰা জন্ম হোৱা ভাই ভনীবিলাকতকৈ ঈশ্বৰৰ তেজেৰে জন্ম হোৱা ভাই ভনীটো বেছি ডাঠ আৰু সেইটো সদায় থাকিব সেই মণ্ডলীটো আপুনি ভাল পায়নে গীৰ্জা আহিবলৈ কিমান ভাল পায় আপুনি ভাবি চাওক এতিয়া প্ৰথম পিতৰ 3 অধ্যায় 18 পদটো চাওক 18 পদ পঢ়িম কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে তেওঁ মাংসৰ হত হ'ল কিন্তু আত্মাৰ হ'লে পুনৰ্জীৱিত হ'ল ইমান ক্লিয়াৰ আৰু ইমান স্পষ্টকৈ কৈছে কাৰণ প্ৰভুৱে কিয় মৰিলে কাৰণটো কৈছে আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ আমাক তাৰপিছত আমি অধাৰ্মিক আমাৰ কাৰণে ধাৰ্মিক যীশুৱে নিজৰ জীৱনটো দিলে এবাৰ দুখ ভোগ কৰিলে তেওঁ মাংসত মৰিলে শৰীৰটো মৰিছে কিন্তু আত্মাটো হ'লে পুনৰ্জী উঠিল আৰু যিজনে তেওঁ বিশ্বাস কৰে তেওঁক শেষৰ দিনা প্ৰভুৱে তুলিব আৰু আমি অনন্তকাল তেওঁৰ লগত যাম ইব্ৰী 9 অধ্যায় 14 পদ Hebrews chapter 9 verse 14 ইব্ৰী 9 অধ্যায় 14 পদ পঢ়িম তেন্তে যিজনাই অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে সূচী কৰিব তেওঁৰ আমাক পাপ বিবেকৰ পৰা সূচী কৰিলে জন্তুৰ তেজে পাৰফেক্টলি ক্ষমা কৰিব নোৱাৰে মানুহৰ পাপটো বিবেকটো ধুব নোৱাৰে কিন্তু প্ৰভু যীশুৰ তেজটো পাৰে কিয় বুলি ক'লে তেওঁ অনন্ত আত্মাৰে একো কলংক নথকা বলি হিচাপে নিজকে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনা
আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৰা কাৰ্যৰ পৰা কিমান অধিক গুণে পবিত্ৰ কৰিব এইটো কৈছে। এতিয়া আমাক ক্ষমা কৰা হ'ল, ধাৰ্মিক কৰা হ'ল আৰু সকলো দুখৰ পৰা মুকলি কৰা হ'ল খ্ৰীষ্ট যীশুত বিশ্বাস কৰাৰ দ্বাৰাই আমি প্ৰশংসিত হৈছোঁ। আমাৰ সকলো দুখ, সকলো পাপ ক্ষমা কৰা হ'ল যীশুৰ তেজেৰে। এদিন দুদিনৰ কাৰণে নহয়, অনন্তকালৰ কাৰণে। আৰু দুটামান বাইবেল পঢ়িম। ৰোমিয়া 3 অধ্যায় 21 পৰা 24, 21 পৰা 24 পঢ়িম সকলোৱে। কিন্তু এতিয়া যিহৰ বিষয়ে বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰৰ এনে ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত হৈছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়। কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। বহুত আচৰিত কথা ইয়াতে কৈছে যে 22 পদত ঈশ্বৰৰ সেই ধাৰ্মিকতা, ঈশ্বৰৰ ধাৰ্মিকতাটো যিজনে যীশুক বিশ্বাস কৰে সেই ধাৰ্মিকতাটো দিয়ে। ঈশ্বৰৰ ধাৰ্মিকতাৰ বিনে কোনেও ঈশ্বৰৰ ওচৰত যাব নোৱাৰিব। সেই ধাৰ্মিকতাটো ছালৰ বস্ত্ৰ বুলিও কৈছে, বিয়াৰ কাপোৰ বুলিও কৈছে, পৰিত্ৰাণৰ চোলা বুলিও কৈছে। সেই ধাৰ্মিকতাটো যিজনে যীশুক বিশ্বাস কৰে, ঈশ্বৰৰ ধাৰ্মিকতাৰ চোলাটো সেইটো দি দিয়ে আৰু তাৰেহে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। বিশ্বাস কৰাবিলাক সকলোলৈকে দিয়া যায়, একো পাৰ্থক্য নাই। সকলোৱে পাপ কৰিলে ঈশ্বৰৰ মৰমৰ পৰা আঁতৰি গ'ল কৈছে 24 পদত। কিন্তু এই কিন্তুটো বহুত ডাঙৰ। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, যীশুতহে মুক্তি আছে। সেই মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। একো দিব নোৱাৰোঁ আমি, বিনামূল্যে আমাক ধাৰ্মিক বুলি ঘোষণা কৰিলে। এইটো এনেকুৱা হয়, কোৰ্ট কাছাৰীত মৃত্যুদণ্ড পাবলগীয়া মানুহ, তাক যদি ৰাষ্ট্ৰপতিয়ে ক্ষমা কৰে, নিৰ্দোষী ঘোষণা কৰা, এইটো আমাক এইদৰে জাষ্টিফিকেশ্যন বুলি কয় থিঅলজিকেল টাৰ্মছত। মানে আমাক ধাৰ্মিক কৰিলে, নিৰ্দোষী, দুখ নাই, এইটো কৰিলে। এইদৰে এতিয়া 5:1 পদটো চাওক, তাতে ৰাইট ছাইডত পঢ়িম। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। প্ৰভুৱে মৰাৰ পৰা জি উঠাৰ পিছত কি কৈছিলে? প্ৰথম কথাটো শিষ্যবিলাকক, তোমালোকৰ শান্তি হওক। দৰ্জা খিৰিকী বন্ধ, তাতে ফটকৈ ওলালে। মানুহবিলাকে ভয় খাইছে ভূত বুলি, কিন্তু প্ৰভুৱে কি কৈছে? তোমালোকৰ শান্তি হওক, ভয় নকৰিবা, মই তোমালোকৰ কাৰণে মৰিলোঁ। এতিয়া ঈশ্বৰৰ লগত শান্তি। আগতে শত্ৰু আছিলে, শত্ৰুতা থাকিলে ক'ত শান্তি হয়? এতিয়া মিলন কৰাই দিলে শান্তি। গতিকে আমাৰ শান্তি আছে। যিবিলাকে আমি বিশ্বাস কৰিলোঁ, মন পালতাই প্ৰভুলৈ আহিলেও ঈশ্বৰৰ লগত আমাৰ শান্তি আছে। ঈশ্বৰক আমি বাবা বুলি মাতিব পাৰোঁ। তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, এই বুলি। এতিয়া ৰ'ব, 4:5 পদটো চাওক। 4:5 পদ পঢ়িম।
কিন্তু যিজনে কৰ্মকাৰী নহয় ঈশ্বৰৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়, হিচাপ হয়। এতিয়া যিজনে কৰ্মকাৰী নহয়, কৰ্ম কৰা নাই, বিধানৰ কৰ্ম কৰা নাই, নিয়ম নীতি কিবা কিবি পালন কৰা নাই, এতিয়া ঈশ্বৰ ভক্তিহীন মানুহক ধাৰ্মিক কৰে ঈশ্বৰে। যিজনে তেওঁ বিশ্বাস কৰে অধাৰ্মিক মানুহ পাপী মানুহটোকে যীশুত বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিক বুলি হিচাপ লয়। সেইজনাত গণিত কৰা জনাত বিশ্বাস কৰে তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। আব্ৰাহামো একো কাম কৰা নাই, ঈশ্বৰৰ কথাটো বিশ্বাস কৰিছে, তাৰ কাৰণে তেওঁ ধাৰ্মিক বুলি কৈছে। বিধান আহাই নাই বহুত বছৰৰ আগত। সেইদৰে আমিও বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পালোঁ, বিশ্বাসৰ দ্বাৰাই আব্ৰাহামৰ ল'ৰা ছোৱালী হ'লোঁ, মাংসত নহয় বিশ্বাসত। এতিয়া তাতে 10 অধ্যায়টো চাওক, Romans chapter 10 verse 9 to 13 বহুত আচৰিত বাক্য পঢ়িম। কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰে কৈছে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব। আৰু কাৰণ যিহুদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে সেই সকলোলৈ তেওঁ ধনৱান। কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। এতিয়া ইয়াতে কোনোবা যদি যীশুক নিজ মুখেৰে প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁ মৰাৰ পৰা তুলিলে সেই কথাটো বিশ্বাস কৰে তেতিয়াহ'লে পৰিত্ৰাণ পাব কৈছে। কাৰণ ধাৰ্মিকতাৰ কাৰণে অন্তৰেৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। শাস্ত্ৰত কৈছে যিজনে যীশুক বিশ্বাস কৰে তেওঁ লাজত নপৰিব। আৰু যিহুদীয়ে হওক বা পৰজাতিয়ে হওক একো পাৰ্থক্য নাই। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে সেই সকলো লৈ তেওঁ ধনৱান, ঈশ্বৰ ধনৱান হয়। কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। এতিয়া আমিওতো প্ৰাৰ্থনা কৰোঁ। বহুতে কয় এনেকি খ্ৰীষ্টিয়ান নোহোৱাবিলাকেও যীশুৰ ফটো থৈ পিনি তাতে মৰ্ণিং স্কুলত যোৱাৰ আগতে কিবা এটা কয়। আছে এনেকুৱা, বহুত আছে। এতিয়া ইয়াত কথাটো কেনেকুৱা, ইমানতে শেষ হৈছেনে? এনেকুৱা নহয়। ইয়াতে তলত যদি আমি চাওঁ, মই পঢ়ি দিছোঁ 14-15 পদটো। পাছে যিজনাত তেওঁবিলাক বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁনো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব? আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। এতিয়া সঁচাকৈ আমি যিটো 9 পদৰ পৰা পঢ়িলোঁ সেইটো জানিবলৈ হ'লে কি 14 পদত কৈছে, যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? পুৰা জানিব লাগিব। তাৰপিছত যিজনাৰ বিষয়ে শুনা নাই তেওঁত বা কেনেকৈ বিশ্বাস কৰিব? আৰু যদি প্ৰচাৰ নকৰে কেনেকৈ শুনিব? আৰু পঠাওঁতা নহ'লে কোনে যাব প্ৰচাৰ কৰিবলৈ? আমাৰ কাম হয় এতিয়া
এতিয়া যদি বিশ্বাস নকৰে তেতিয়াহ'লে কেনেকৈ প্ৰাৰ্থনা কৰিব? কেনেকৈ বা বিশ্বাস কৰিব যদি যীশুৰ কথাটো নুশুনে? আৰু পঠাওঁতা যদি নাথাকে কোনে যাব? পঠাব লাগিব। যিবিলাকে শুভবাৰ্তা প্ৰচাৰ কৰে তেওঁবিলাকৰ ভৰিটো বহুত ধুনীয়া বুলি কৈছে। চেণ্ডেল জোতা নিপিন্ধিব পাৰে, হ'লেও শুভবাৰ্তা প্ৰচাৰ কৰা মানুহবিলাকৰ ভৰিটো ধুনীয়া। কেলে? কাৰণ সেই ভৰিৰে খোজকাঢ়ি সি অনন্ত জীৱনৰ বাতৰি, ঈশ্বৰৰ আচৰিত প্ৰেমৰ কথাটো ক'বলৈ গৈছে। এতিয়া মানুহবিলাকে কেনেকৈ বিশ্বাস কৰিব যদি প্ৰচাৰ নকৰে? আৰু কোনে যাব যদি নপঠায়? এতিয়া আমাৰ কামটো হ'ল, এতিয়া আমাৰ পাল হয়। আমাৰ ঈশ্বৰ মিছনাৰী ঈশ্বৰ হয়। প্ৰথম প্ৰভু যীশুক মিছনাৰী হিচাপে জগতলৈ পঠালে। আৰু প্ৰভু যীশুৱে কৈছিলে, মোক যেনেকৈ পিতৃয়ে জগতলৈ পঠালে ময়ো তোমালোকক পঠাইছোঁ। 12 জনক পঠালে। 12 জনৰ পৰা আৰু গোটেই পৃথিৱীত গ'ল। এতিয়া আমি মণ্ডলীয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁতা মানুহ ল'ব লাগিব। এইদৰে থাকিলে নহ'ব। পিছত এতিয়াও অসমত কিমান ঠাই আছে প্ৰচাৰ হোৱা নাই। ভাৰতটো মহাদেশ হয়, বহুত কাম আছে। আমি যদি পঠাই নিদিওঁ কেনেকৈ শুনিব? তেওঁলোকে যদি সত্য বাক্যটো নুশুনে কেনেকৈ বিশ্বাস কৰিব? আৰু যদি সঁচাকৈ বিশ্বাস নকৰে কেনেকৈ প্ৰাৰ্থনা কৰিব তেওঁলোকে? আমাৰ কাম, আমি যদি মণ্ডলীয়ে প্ৰচাৰ কৰোঁতা পঠাব পাৰোঁ, সেই প্ৰচাৰকৰ লগত আমিও গৈছোঁ। কেৱল তেওঁৰ ভৰি ভাল নহয়, আপোনাৰ ভৰিও ধুনীয়া, কাৰণ আপুনি নিজে নগলেও পঠাইছে। তাৰ কাৰণে কৰিব লগা কাম আছে, বাঢ়িবলগীয়া। আমি এইদৰে নহ'ব, বাঢ়িব লাগিব। আমি শুভবাৰ্তা প্ৰচাৰ নকৰিলে কোনে কৰিব? আমাৰ লগতহে অনন্ত জীৱনৰ সঁচা বাতৰিটো আছে। আমি যদি নকৰোঁ কি হ'ব? আমি কি শিকিলোঁ আজি? যীশু বিনে আমি উপায়হীন পাপিষ্ট মানুহ। প্ৰভুৱে আমাৰ কাৰণে নিজকে শুধাই দিলে। অধাৰ্মিক বিলাকৰ কাৰণে ধাৰ্মিকজনাই জীৱন দিলে। এতিয়া আমি পৰিত্ৰাণ পালোঁ। যিমানবিলাকে যীশুৰ নামত প্ৰাৰ্থনা কৰে তেওঁলোকে পৰিত্ৰাণ পাব। কিন্তু কেনেকৈ প্ৰাৰ্থনা কৰিব? যদি নুশুনে কেনেকৈ বিশ্বাস কৰিব? আৰু যদি প্ৰচাৰ নকৰে কেনেকৈ শুনিব? কোনে প্ৰচাৰ কৰিবলৈ যাব যদি নপঠায়? সেইটো আমাৰ কাম। আৰু অহা সপ্তাহতে আমি নিজেও প্ৰচাৰ কৰিব আৰু ভৱিষ্যতৰ কাৰণে আমি শুভবাৰ্তা প্ৰচাৰ কৰিব পৰা এই মণ্ডলীয়ে নিজে পঠাব লাগিব। মিছন নহয়। মিছনটো ক'ৰ পৰা আৰম্ভ হৈছে? মণ্ডলীৰ পৰাহে। মণ্ডলী মজবুত নহ'লে নহয়। মণ্ডলী আপোনাৰ দায়িত্ব হয় এইটো কামটো। আপুনি কৰিব লাগিব, মই কৰিব লাগিব, আমি কৰিব লাগিব। এই আচৰিত জীৱনৰ বাতৰি প্ৰাৰ্থনা কৰে। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই আপোন প্ৰাণ দিলে। আৰু যিমানবিলাকে যীশুত বিশ্বাস কৰে তেওঁলোকে পৰিত্ৰাণ পায়। যিমানে যীশুৰ নামত প্ৰাৰ্থনা কৰে তেওঁলোকে পৰিত্ৰাণ পায়। কিন্তু তেওঁলোকে যেতিয়া যদি সত্য বাক্যটো নুশুনে কেনেকৈ বিশ্বাস কৰিব? প্ৰচাৰ কৰোঁতা নাথাকিলে কেনেকৈ শুনিব? আৰু পঠাওঁতা নাথাকিলে কেনেকৈ প্ৰচাৰক যাব? ঈশ্বৰ, আমাৰ দায়িত্ব হয় মণ্ডলীৰ ভাই ভনী সকলোকে তুমি আশীৰ্বাদ কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।